মই বৰ্তমান উপস্থিত আছো চচলৰ ধৰ্ণাস্থলীত। আজি 9 দিন অতিক্ৰম কৰিলে, 9 দিনে অব্যাহত আছে জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী সন্থাৰ আমৰণ অনশন। নিজৰ দৰমহা বৃদ্ধি, কৰ্মসংস্থাপনৰ যি দাবী চৰকাৰক দাবী জনাই আহিছে, সেই দাবীৰ বাবে আজি এওঁলোক আমৰণ অনশন বহিছে। অসুস্থ হৈ পৰিছে অনশনকাৰী। মই আহিছো আপোনাৰ তাত, আপুনি কি ক'ব? চাওক, আমি 2003 চনৰ পৰা আজি 2025 চন পৰ্যন্ত সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত আমি কাম কৰি আছোঁ। আমি শিক্ষাকৰ্মী হিচাপে কাম কৰি আছোঁ। আমি কোনবিলাক ল'ৰা ছোৱালীক পঢ়াইছিলোঁ, যিবিলাক ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হৈ গৈ আছিল, যিবিলাক হোটেলত কাম কৰে, গেৰেজত কাম কৰে, ৰেষ্টুৰেণ্ট, মানুহৰ ঘৰত বা ৰাস্তাই পলিথিন বুটলি ঘূৰি ফুৰা, এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকক আমি শিক্ষাদান কৰি আজি আমি জীৱনৰ 15-20টা বছৰ অতিক্ৰম কৰি দিলোঁ। আমি চৰকাৰৰ ওচৰত বিভিন্ন সময়ত নিবেদন কৰি আহিছিলোঁ যে আমাৰ যি পাৰিশ্ৰমিক, আমি প্ৰথমতে 1000 টকাৰ পৰা কাম কৰি আহিছোঁ। আহি বৰ্তমান আমাৰ 6500 টকালৈ হৈছে। কিন্তু 6500 টকাৰে বৰ্তমান যিটো বজাৰৰ ব্যৱস্থা, এই সময়ত আমি এইখিনি পইচাৰে আমাৰ ঘৰ সংসাৰ নচলে। এই সম্পৰ্কে আমি বিভিন্নবাৰ আমি সৰ্বশিক্ষা অভিযান মিছনৰ ওচৰত বা চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলোঁ। আমি শতবাৰ দাবী জনাইছোঁ, কিন্তু কোনোবাৰ একো কাম দিয়া নাই। সেইকাৰণে আমি যি এই ল'ৰা ছোৱালীবিলাক, যিবিলাক আজি প্ৰাথমিক শিক্ষা 6ৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীক এইটো মৌলিক অধিকাৰ হিচাপে সন্নিৱিষ্ট কৰা হৈছে সংবিধানত, যে এই যিবিলাক ল'ৰা ছোৱালী তেওঁলোকৰ শিক্ষাৰ এই মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'ব খোজা ল'ৰা ছোৱালীখিনিক আমি তেওঁলোকক সেই অধিকাৰ দিয়ালোঁ যাতে বঞ্চিত নহয়। কিন্তু তেওঁলোকক আমি অধিকাৰ দি আমি নিজে কি হৈ যাই আছোঁ, আমি বঞ্চিত হৈ যাই আছোঁ। কিন্তু আমাক চৰকাৰে একো এটা সুবিধা কৰি নিদিয়ে। আমাৰ চাকৰিটো কোনো নিশ্চিতকৰণ নকৰে বা দৰমহাও বৃদ্ধি নকৰে। আমি সৰ্বশিক্ষা অভিযান মিছনত বাৰ নিবেদন কৰাৰ পিছত আমি আৰু হাৰ মানি গৈছোঁ। সেইকাৰণে এইবাৰ আমি ইয়াতে অনশন কাৰ্যসূচী অনিৰ্দিষ্টকাললৈ আৰম্ভ কৰিছোঁ। ইয়াৰ পৰা আমি নুঠো, যাতে আমি এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আবেদন কৰিছোঁ, তেখেতে আমাৰ ওচৰত দৃষ্টি নিক্ষেপ কৰক। আৰু আমাৰ অসমৰ যে বৰ্তমান যি মুখ্যমন্ত্ৰী, তেখেত সৰ্বকালৰ সৰ্বশক্তিমান মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এখেতে হোৱাক নোহোৱা কৰিব পাৰে, নোহোৱাকো হোৱা কৰিব পাৰে। এখেতে যদি আমাৰ কথাখিনি অলপমান হ'লেও যদি এটা কিবা ভাল দৃষ্টিৰে চায়, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আমি তেখেতৰ ওচৰত বাৰ অনুৰোধ কৰিছোঁ, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে আমাক অলপ সুদৃষ্টিৰে চায়। আমি ইমান দিন কাম কৰি আমাৰ জীৱনৰ বয়সবোৰ পাৰ হৈ গ'ল। আমি এতিয়া বেলেগ কাম কৰিবলৈ আমাৰ কোনো হেৰি নাই, বয়স বেলেগ কাম আমি কৰিব নোৱাৰোঁ। এতিয়া বেলেগ জেগাত যাব নোৱাৰে। হয়, বেলেগ জেগাত যাব নোৱাৰোঁ। গতিকে এই কামটোতে আমাক ৰাখি আমি বহুত কিবা কিবি বিচৰা নাই। জীৱনটো গ'লেই যেতিয়া, আমি অলপমান বিচাৰিছোঁ যাতে আমাৰ পৰিয়ালটো অলপ স্বচ্ছলভাৱে যাতে চলিব পাৰে। আমাৰ যেতিয়া ন্যূনতম প্ৰয়োজনৰ বস্তু আমাক লাগে, মানুহ হ'লেতো জীয়াই থাকিবৰ কাৰণে মানুহক কি লাগিব? অৰ্থ লাগিবই। গতিকে অৰ্থৰ একেবাৰে ন্যূনতম যিখিনি প্ৰয়োজন, সেইখিনি আমি বিচাৰিছোঁ। আমি বহুত লাখবিলাক জীৱন এটা বিচৰা নাই। গতিকে এইখিনিলৈ যদি চৰকাৰে অলপ দয়া দৃষ্টিৰে নাচায়, তেনেহ'লে আমি কি কৰিম এতিয়া? আমি সেইকাৰণে আমি ইয়াত বহিছোঁ। এইবাৰ কি কৰে কৰক, নহয় আমাক খেদি দিয়ক, আৰু নহয় আমাৰ কিবা এটা ভাল ব্যৱস্থা এটা কৰক। এইখিনিয়ে আমাৰ লক্ষ্য। অনশনকাৰীৰ মাজত এগৰাকী মহিলা আছে, ক'ৰবাত অসুস্থ হৈ পৰিছে তেওঁ, আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ এতিয়া স্বাস্থ্য কেনেকুৱা? ভাল? আপোনাৰ অনশন বহিছে, আপুনি কি ক'ব বাইদেউ? শিশু যিবিলাক শিক্ষাৰ পোহৰ নোপোৱা শিশু, পোহৰ বিলাই আমাৰ জীৱন, আমাৰ অন্ধকাৰত ৰাস্তাত ঘূৰি ফুৰা ল'ৰা ছোৱালীক পঢ়াই শুনাই আমি নিজে এতিয়া ৰাজপথত, এতিয়া জীৱনৰ 25টা বছৰ এই কৰ্ম শেষ কৰিলোঁ, দিবলৈ একোৱে বাকী নাথাকিল। আজি অনশনৰ 9 দিন। অসম চৰকাৰৰ কোনো কাণাৰ নাই। দিবলৈ অকল জীৱটো আছে, প্ৰাণটো, আৰু সেইটো দিবলৈ প্ৰস্তুত হৈছোঁ। ইতিহাসত থাকি যাব শিক্ষকে নিজৰ প্ৰাপ্যৰ কাৰণে অন্ততঃ প্ৰাণটো দিলে। মুখ্যমন্ত্ৰী মহোদয়ে যদি দিয়ে দিয়ক, নিদিলেও কৈ দিয়ক। তাৰ কাৰণে অপেক্ষা কৰি আছোঁ।
হ'ব বাইদেউ, মই আপোনাক বেছি কষ্ট নিদিওঁ। মই আপোনাৰ তাত আহিছোঁ, আপোনালোক ইয়াতে 9 দিনে বহি আছে দাবী পূৰণৰ কাৰণে। কি ক'ব, কিয় চৰকাৰ কিয় মানি নলয় আপোনালোকৰ? নিৰ্বাচনী ইস্তাহাৰত আপোনালোকৰ যি আছিলে সেইখিনিকে লৈ আপোনালোক কেতিয়াবা গৈছে। নিৰ্বাচনী ইস্তেহাৰত আমাৰ বিষয়ে উল্লেখ আছে। এতিয়া চৰকাৰে মানি লোৱা নাই, দাবীটো মানি লোৱা নাই। তেওঁলোকে জানিব কিয় মানি লোৱা নাই, সেইটো আমি নাজানো। কিন্তু আমাৰ এটাই দাবী যে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত আমাৰ বিষয়ে উল্লেখ কৰিছে, শিক্ষাকৰ্মীসকলক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া হ'ব। তাৰ কাৰণে আমি আজি এই অনশনস্থলীত আজি 9 দিন ধৰি আমি বহি আছোঁ অনশনস্থলীত বিনা অন্নহাৰে। আজি আমাৰ কথা তেখেতে এবাৰ হ'লেও চিন্তা কৰিব লাগিছিলে। আজি 9 দিন ধৰি আমি ইয়াত বহি আছোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক গম পাইছে আমাৰ কথা, নিশ্চয় তেওঁ গম পাইছে, গম নোপোৱাকৈ তেওঁ থকা নাই। তথাপিও তেওঁ আমাৰ খবৰ এটা লোৱা নাই। কিন্তু আজি মানে প্ৰশাসনৰ পৰা কোনো লোক অহা নাই? প্ৰশাসনৰ পৰা লোক আহিছে, কিন্তু মন্ত্ৰীপক্ষৰ বিৰোধী আহিছে, কিন্তু আমাৰ চৰকাৰখনৰ ফালৰ পৰা কোনো মানুহ অহা নাই। কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ যে তেওঁ আমাৰ ফালে সুদৃষ্টি দিয়ক, আমাৰ কথা অলপ হ'লেও চিন্তা কৰক। তেওঁৰ ওচৰত এয়ে মোৰ কাতৰ অনুৰোধ। নিম্নতম আমাক এটা মাননি দি ৰাখিছে। আজি 6500 টকাত আমি চলিব লাগে। এই 6500 টকাত চলিবলৈ আমাৰ বহুত টান হৈ গৈছে, ইমান মূল্য বৃদ্ধিৰ মাজত। আজি 2014 চনৰ পৰা আমাৰ এটকাও দৰমহা বঢ়া নাই। 6500 টকাত আমি চলি আছোঁ। তেওঁলোকৰ কাৰণে 6500 টকা এক ঘণ্টাৰ মানে শেষ হৈ যায়, কিন্তু আমি 6500 টকাত এটা সংসাৰ চলাবলগীয়া অৱস্থা হৈছে। আজি নিমখৰ 1 কেজি দামেৰে 100 টকা, দাইল 200 টকা পাইছে, মিঠাতেল 200 টকা পৰিছে। নিশ্চয় কষ্ট হৈছে। বজাৰত আজিকালি 500 টকাৰ কোনো মূল্য নাই। 500 টকাত আমি কি একোৱে মূল্য নাই। আপোনালোকে চিন্তা কৰক, আমি মাহ দিন 6500 টকা চলি, তাকো আমি 6500 টকা আমাৰ ৰেগুলাৰ দৰমহাও নহয় আমাৰ। কেতিয়াবা 2 মাহৰ মূৰত, কেতিয়াবা 3 মাহৰ মূৰত তেনেকুৱাকৈ আমি দৰমহা পাওঁ। আমাৰ চলিবলৈ কিমান কষ্ট। আজি এটা কথা মই কওঁ, আমাৰ এই শিক্ষাকৰ্মীসকলৰ মাজত কিমানজন শিক্ষাকৰ্মী আজি আমাৰ মাজত নাইকিয়া হৈ গৈছে। কিন্তু তেওঁলোকৰ আজি কি পালে? তেওঁলোকে এই 6500 টকাৰ চাকৰি কৰি তেওঁলোক আজি নেদেখাজনৰ ওচৰত গুচি গ'ল, শেষ হৈ গ'ল। কিন্তু তেওঁলোকৰ পৰিয়ালটোৱে কিবা পালেনে? কিবা চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পালেনে? তেওঁলোকেতো একো নাপায়। পেঞ্চন নাই, মেডিকেল নাই। আজি ঔষধৰ দাম ইমান বৃদ্ধি হৈছে, আমি কেনেকৈ, আমাৰ বেমাৰ হ'লে আমি মেডিকেললৈ যাবলৈ ভয় লাগে। মেডিকেলত কিমান ধৰণৰ পৰীক্ষা, সেইবোৰ কৰিবলৈ আমাৰ হাতত তেনেকৈ পইচা নাই। কি কৰিম আমি? আমাৰ মানুহখিনি এনেকুৱা চুচৰি আমি চলিব লগা অৱস্থা হৈছে। আমাৰ বাবে কোনো ধৰণৰ সা সুবিধা নাই, কিন্তু নামত আমি শিক্ষক, আমি কোনো ধৰণৰ সুবিধাও নাপাওঁ। চৰকাৰে যিবোৰ আঁচনি দিছে সেই আঁচনিতো আমি অন্তৰ্ভুক্ত নহয়, কাৰণ আমি এজন শিক্ষক। আমি চৰকাৰী চাকৰি কৰোঁ, নামতহে চৰকাৰী চাকৰি কৰোঁ, কামত কিন্তু একো নাই। মই আহিছোঁ আপোনাৰ তাত। আপুনি যিহেতু প্ৰতিবাদস্থলীত বহিছে, আপুনিও অনশনত বহিছে, আপুনি কি ক'ব? মই এটাই কথা ক'ম যে আমি যেনেদৰে আজি এই 9 দিন কটাইছোঁ, আজি যিটো কষ্টৰ মাজেৰে আমি 9 দিন কটাইছোঁ, সেইখিনি চৰকাৰে এবাৰ হ'লেও পৰ্যবেক্ষণ কৰি চাব লাগিছে। আৰু যিহেতু এতিয়া বৰ্তমানলৈ আমি এতিয়া বৰষুণত দেখিছে আপোনালোকে যে যিবিলাক আমি বহিবৰ কাৰণে যিখিনি আসনৰ ব্যৱস্থা কৰিছিলোঁ সেইখিনি তিতি গৈছে। এতিয়া অলপ পিছত এইখিনি ইমান দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিব যে ইয়াত থাকিব নোৱাৰিব। এনেদৰে আমি আজি নিশা হ'লে মহ আৰু মহৰ পাৰত ইয়াতো থাকিব নোৱাৰি। আৰু এটা কথা কি, এইখিনি অনশন আমি কৰিছোঁ কিয়, যে আমি নিজৰ প্ৰাপ্য বিচাৰি, আমি নিজৰ অধিকাৰ বিচাৰি, জীয়াই থকাৰ এটা অধিকাৰ আছে, সেই অধিকাৰ বিচাৰি আমি নিজৰ প্ৰাপ্য বিচাৰি ইয়াত আহি বহিছোঁহি। আৰু আমাৰ বহাৰ কাৰণ এটাই যে আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে আমি যিখিনি কাম কৰিছোঁ সেই কামৰ অভিজ্ঞতা ভিত্তিত আমাক তেওঁলোকে উচিত এটা মাননি দিয়ক। আৰু উচিত মাননি নিদিয়ালৈ আমি ইয়াৰ পৰা উঠি নাযাওঁ, আৰু উচিত এটা ব্যৱস্থা নকৰালৈকে আমি উঠি নাযাওঁ। কাৰণ আমি আহিছোঁ আজি বিগত 20-22 বছৰে আমি কাম কৰি আহিছোঁ। 20-22 বছৰে কাম কৰি আহি আমাৰ শিশুসকলৰ লগত যিটো আমাৰ এটা ঘনিষ্ঠতা হ'ল,
সেই ঘনিষ্ঠতাটো বাদ দি আমি অন্য ঠাইলৈ আমি যাব নোৱাৰোঁ কেতিয়াও। আমি এতিয়া শিক্ষক হিচাপে এটা পৰিচিত হৈছোঁ। আমি যদি আজি ক'ৰবাত বেলেগত যদি কাম কৰিবও যাওঁ বা বেলেগ কিবা এটা হেৰিত বা বেলেগ কিবা এটা বিভাগতো যাওঁ বা বেলেগ কিবা অনুষ্ঠান বা কোনোবা হাজিৰা কৰিবও যাওঁ, আজি শিক্ষকৰ সন্মানটো তাতে শিক্ষকৰ মৰ্যাদাটো একেবাৰে হানি হৈ যাব। সিহঁতৰ চকুত আমি এনেকুৱা হৈ যাম যে শিক্ষকবিলাক কি বস্তু, শিক্ষকবিলাক এনেকুৱা নেকি? পঢ়া শুনা কৰি শিক্ষকবিলাকে এনেকুৱা মানে আমাক যে পঢ়াইছে ছাৰহঁত আজি এনেকৈ পঢ়াই মেলি এনেকৈ আজি বেলেগৰ ঘৰত হাজিৰা কৰি আছে নেকি? বেলেগত কাম কৰি আছে নেকি? পাণ দোকান দি আছে, চব্জি দোকান দি আছে। আমি মানে কি এনেকুৱা মানুহে আমাক মানে শিক্ষকতা কৰি আছে নেকি? এই ধৰণৰ এটা মেছেজ সিহঁতৰ তালৈ যাব। সেইকাৰণে আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে আমাক উচিত এটা ব্যৱস্থা কৰক, উচিত মাননি দিয়া ব্যৱস্থা কৰক। যিহেতু সকলোৰে বয়স গুচি গৈছে আৰু বৰ্তমান বিশেষভাৱে আৰু বেছিদিন কাম কৰিব নাপাব। যিসকল আছে কোনোবা 10 বছৰ, কোনোবা 2 বছৰ, 3 বছৰ, 5 বছৰ এনেকৈ কাম কৰিব। সেই যিখিনি সময় তেওঁলোকে পাব, এইখিনি যাতে তেওঁলোকে মান মৰ্যাদাৰে থাকি জীয়াই থকাৰ তেওঁলোকে যাতে অধিকাৰ পায়, জীয়াই থকাৰ কাৰণে এটা পদ পায়, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে এটা সুব্যৱস্থা কৰি দিয়ে। আৰু এই কথাটো আমি বাৰম্বাৰ আমি চৰকাৰৰ ওচৰত আবেদন জনাই আহিছোঁ। সেই আবেদন অনুসৰি বিজেপি চৰকাৰখনে আমাৰ দুখ দেখি বিজেপি চৰকাৰখনে কৈছিলে যে আমি 2016 চনতে তেওঁলোকে এখন প্ৰতিবেদন তেওঁলোকে উলিয়াইছিলে আৰু সেই উলিয়াই দিওঁতে তেওঁলোকে কৈছিলে যে আমি শিক্ষাকৰ্মীসকলক, কম্পিউটাৰ শিক্ষকসকলক, শিক্ষা মিত্ৰসকলক এইসকলৰ কাৰণে আমি ব্যৱস্থা কৰিম। যিহেতু তেওঁলোকে অলৰেডি 2জনক তেওঁলোকে ব্যৱস্থা কৰিলে, 2টা ভাগ ব্যৱস্থা কৰিলে, এটা ভাগ ৰৈ গ'ল, লাষ্ট আমাৰ ভাগটো ৰৈ গ'লকৈ তেওঁলোকে চাগে সেইটো তেওঁলোকৰ মনৰ পৰা গুচি গ'ল বা তেওঁলোকৰ কোনো ধৰণৰ অৱগত নকৰিলে বিভাগে। এই বৰ্তমান আমি সেই দেখি আৰু এতিয়া সেই 2025 লাষ্ট ডেডলাইন বুলি ক'ব লাগিব। তেওঁলোকে 2016তে প্ৰকাশ কৰিছিল, আজি 2025 আহি পৰিলে। 2026ত তেওঁলোকৰ আজি চৰকাৰ সলনি হ'ব। মাননীয় মুখ্যমন্ত্ৰী এই কামখিনি কৰাৰ পিছত তেওঁলোকে আৰু 5 বছৰৰ কাৰণে যেতিয়া কাম কৰিব, তেতিয়া আমি আৰু উদ্যমেৰে কাম কৰিম বুলি আমি তেওঁকো প্ৰতিশ্ৰুতি দিছোঁ যে তেওঁলোকে যদি আমাৰ নিচিনা শিক্ষক বা আমাৰ এনেকুৱা কষ্ট হৈছিল এইসকল শিক্ষক যদি পায়, তেনেহ'লে অসমখন আৰু অলপ আৰু বেছি উন্নতি হ'ব বুলি মই আশা কৰোঁ। মই শেষত আপোনাৰ তাত আহিছোঁ, আপুনি সাধাৰণ সম্পাদক, আপুনি কি ক'ব বা আপুনি যি শিক্ষামন্ত্ৰী আছে, শিক্ষামন্ত্ৰীলৈ আপুনি কিবা অনুৰোধ জনাইছে? যদি এই আমৰণ অনশন আপোনালোকৰ সিহঁতে মানি লৈ কথা নাপাতে, তেন্তে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কি ক'ব? আপোনাৰ সাধাৰণ সম্পাদক হিচাপে আপোনাৰ দায়িত্ব আছে। অসুস্থ হৈ পৰিছে মানুহগৰাকী, ক'ৰবাত আপোনালোকৰ কষ্ট হৈছে, নিশা হ'লে মহে কামুৰে, বৰষুণত আপোনালোকৰ কষ্ট হৈছে, তো কিমান দিন চলাব এনেকৈ? চাওক, আপুনি এটা কথা সুধিছে যে মাননীয় শিক্ষামন্ত্ৰীলৈ আপুনি কি ক'ব। আমি শিক্ষামন্ত্ৰী মহোদয়ক 69 বাৰ লগ কৰিছোঁ। তেখেতে বাৰে বাৰে কৈ আছিলে যে আপোনালোকৰ সিদ্ধান্তটো কেবিনেটত আনিম। কেতিয়াবা কৈছে যে আপোনালোকৰ এইটো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ মই প্লেচ কৰিব পাৰিম, কেতিয়াবা কৈছে দৰমহা বৃদ্ধি কৰিম। গতিকে তাতে আমি তেওঁৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি গুচি আহিছিলোঁ আৰু বাৰে বাৰে তেখেতৰ লগত যোগাযোগ কৰি থকা গৈছে। এতিয়াও মোৰ শিক্ষামন্ত্ৰীলৈ এটা আহ্বান, তেখেতে যদি যিহেতু এই বিভাগটোৰ মুৰব্বী, মুখ্যমন্ত্ৰী মহোদয়ে বাহিৰত থকা বুলি কৈ আছে, ইয়াত আজি গুৱাহাটীত প্ৰেছ কনফাৰেঞ্চ এটা দেখা পালোঁ আজি। গতিকে বিভাগৰ মুৰব্বী হিচাপে তেখেতে কিন্তু এই কথাটো আলোচনা কৰিব পাৰে। কাৰণ 9 দিন ধৰি শিক্ষাকৰ্মীসকলে আজি ধৰ্ণাথলীত বহি আছে। চৰকাৰ বিভাগ, শিক্ষা বিভাগৰ পৰা একো অহা নাই। গতিকে আমি আশাবাদী, আমি এনে বিচৰা নাই আপোনালোকৰ পৰা, আপোনালোকে কোৱা কথাখিনিৰ ওপৰতহে বিচাৰিছোঁ। আপোনালোকে নিৰ্বাচনী ইস্তেহাৰত আলোচনা মৰ্মে, আপোনালোকৰ নিৰ্বাচনী কমিটিৰ আলোচনা মৰ্মে অনাৰ কাৰণে আমি বিচাৰিছোঁ। গতিকে আপোনালোকে হ'ব নহ'ব এইটো আমাক সিদ্ধান্ত এটা দিব লাগিব, নহ'লে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। অহাকালিৰ পৰা আমাৰ গ্ৰীষ্ম বন্ধ সমাপ্ত হ'ব, অহাকালিৰ পৰা পাঠদান আৰম্ভ হ'ব আৰু। গতিকে আমি অহাকালিৰ পৰা কৰ্মবিৰতি ঘোষণা কৰিছোঁ সমগ্ৰ অসমত। ইতিমধ্যে আমি মিছন সঞ্চালক মহোদয়ক আমাৰ আবেদন পত্ৰ দাখিল কৰিছোঁ যে যেতিয়ালৈকে এইটো কোনো ধৰণৰ সিদ্ধান্ত নহয় তেতিয়ালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। চাওক, গ্ৰীষ্ম বন্ধ খোলাৰ লগে লগে আমি যেতিয়া ইয়াতে থাকিম, আমি যিহেতু বাচ্চাবিলাকক হোম ভিজিট কৰি লৈ আনো, বিভিন্ন কেটেগৰীত থাকে, তেওঁলোকক আমি বিচাৰি যাওঁ। যেতিয়া আমাক কেন্দ্ৰত তেওঁলোকে বিচাৰি নাপাব, তেতিয়াতো তেওঁলোকে ইয়াত আহিব আকৌ আমাক বিচাৰি, গাৰ্জিয়ানে বিচাৰি আহিব।
আজি বিভিন্নজনক ফোন কৰি আছে। গতিকে তেতিয়া ইয়াত কি পৰিস্থিতি হ'ব, গতিকে জটিলতালৈ নোযোৱাকৈ মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টো আলোচনা কৰি সমাধান কৰাৰ এটা চেষ্টা কৰক, নহ'লে কিন্তু আমি ইয়াৰ পৰা যোৱা নাই, পৰিস্থিতি জটিললৈ গুচি যাব। Stay informed, stay ahead. News NE 365.